নমস্কাৰ বন্ধুসকল, এটা খুবেই ভাল খবৰ লৈ আহিছোঁ। ITI যিমানখিনি টেট আছে সকলোৰে বাবে পোষ্ট মুকলি হৈ গৈছে। বৰ্তমান বহুতখিনি পোষ্ট আছে ITI। গতিকে ITI এইখিনি পোষ্টৰ বাবে আপোনালোকে কিদৰে আবেদন কৰিব লাগিব বা কিহৰ পোষ্ট আহিলে সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোত সম্পূৰ্ণকৈ জানিব। সেইবাবে ভিডিঅ'টো এটা আপোনালোকে লাইক কৰি দিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ'বোৰৰ বাবে। গতিকে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। বন্ধুসকল, অগ্নিবীৰত নতুনকৈ পদ মুকলি হৈছে, যিহেতু আৰ্মি হয়, আৰ্মি পোষ্ট হয়। গতিকে ইয়াৰ বাবে অকল টেকনিকেল কেণ্ডিডেট বিচাৰিছে। টেকনিকেল কেণ্ডিডেটৰ বাবে আপোনালোকৰ ITI বিচাৰিছে। ITI কি ট্ৰেড আছে মই জনাই দিছোঁ। মেচিনিষ্ট, মটৰ ভেহিকল, MMV আছে, লগতে মেকানিক ডিজেল, তাৰপিছতে ইলেক্ট্ৰনিক মেকানিক, তাৰপিছত TPES আছে আপোনালোকৰ টেকনিচিয়ান পাৱাৰ ছিষ্টেমখিনি, তাৰপিছতে ইলেক্ট্ৰিচিয়ানো আছে, ফিটাৰো আছে, ইনষ্ট্ৰুমেণ্ট মেকানিকৰো পোষ্ট আছে, ড্ৰাগছমেণ্টৰ আছে, ছাৰ্ভেয়াৰ আছে, লগতে জিঅ' ইনফৰ্মেটিক্স এছিষ্টেণ্টৰ পোষ্ট আছে। ঠিক তেনেকৈ ICTও পোষ্ট আছে, ICTSMৰ, তাৰপিছত লগতে ইনফৰ্মেশ্যন টেকন'লজি পোষ্ট আছে, মেচিন কাম অপাৰেটৰ পোষ্ট আছে, আৰু ভিজুৱেল তেনেকৈ মেকানিক ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং, তাতে অট'মোবাইল ইঞ্জিনিয়াৰিঙৰ পোষ্ট আছে, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং আৰু ইনফৰ্মেশ্যন টেকন'লজিৰ পোষ্ট আছে। গতিকে ইয়াৰ বাবে আপোনালোকে 10 পাছ কৰি ITI কৰিলে হ'ব। ইয়াত লিখা আছে আপোনালোকে যদি 10 পাছ কৰি ITI কৰি থৈছে, 2 বছৰ বা চায়েন্স 2 বছৰ বুলি লিখা আছে, টেকনিচিয়ান ITI 3 ইয়াৰ ডিপ্ল'মা 2 বছৰ লাগিব লিখা আছে। গতিকে মেকানিক ডিজেলৰ 1 বছৰে থাকে। গতিকে এইটো হয়তো কিবা টাইপিং মিছ হ'ব পাৰে, ঠিক নাই। গতিকে ইয়াৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে ইয়াৰ বাবে আপোনালোকে ফিজিকেলো দৰকাৰ হ'ব। গতিকে আপোনালোকে ইয়াত বয়সৰ লিমিট দিছে আপোনাৰ 18 পৰা 25 বছৰলৈকে ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে আবেদন কৰি ল'ব যদি আপোনালোকে ইচ্ছুক কৰিম বুলি ভাবিছে। গোটেইখিনি ITI পোষ্টে আছে। গতিকে এইখিনি পোষ্টখিনি হৈছে আপোনালোকৰ অগ্নিবীৰৰ পোষ্ট, যিহেতু ইণ্ডিয়ান অগ্নিবীৰৰ পোষ্ট ওলাইছে। ইয়াতে 5 বছৰৰ বাবে ইয়াত আপোনালোকে কৰিব পাৰে, লগতে হয়তো বাঢ়িব পাৰে, তেওঁলোকৰ কথা নাই। ইয়াত এইখিনি পোষ্ট আছে যোৰহাটৰ বাবে, যোৰহাট অফিচৰ কাৰণে আপোনালোকৰ এইখিনি পোষ্ট আছে। যোৰহাটতে আপোনালোকে ইয়াৰ বাবে জব কৰিব পাৰিব, টেনশ্যন নাই। 12 মাৰ্চৰ পৰা আবেদন হৈ আছে, 10 এপ্ৰিলত ইয়াৰ আবেদন শেষ হ'ব। গতিকে টেনশ্যন ল'ব নালাগে, দিনো বেছি নাই, আপোনালোকে সোনকালে আবেদন কৰি ল'ব পাৰিব। বয়সটো মই অলপ বেছি কৰিলোঁ, 17.5 পৰা আপোনালোকে 21 বছৰলৈকে আপোনালোকৰ বয়স দিছে। মই 25 বুলি কৰিলোঁ, ভুল হৈ গ'ল। লগতে 17.5 বছৰৰ পৰা আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। গতিকে যিসকল ইচ্ছুক তেওঁলোকে আবেদন কৰি ল'ব পাৰে। গতিকে আপডেটটো কেনেকুৱা পালে জনাব, এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই।